ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ ব্যাপক তৎপৰতা গাঁৱে ভূঞে ভোটাৰৰ মঞ্চৰ বাবে সময় পৰিছে প্ৰাৰ্থী নেতা কৰ্মী গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত অথবা জিলা পৰিষদ দখলৰ বাবে সৰ্বোচ্চ প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বিজেপি মিত্ৰজোঁটে অন্যহাতে মতানৈক্য সংঘাতৰ মাজেৰে বিজেপি প্ৰতিৰোধৰ চেষ্টা বিৰোধীৰ 2026ৰ ছেমি ফাইনেল হিচাপে বিবেচিত এই পঞ্চায়ত নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল পঞ্চায়ত নিৰ্বাচনক লৈ সজাগ হৈছে ভোটাৰসকলো দীৰ্ঘদিন উন্নয়ন নোহোৱা এলেকাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাজ্যে আৰু পৰ্বতজোৰাৰ পৰা যিসকল নিৰ্বাচনৰ প্ৰাৰ্থী আছে পঞ্চায়ত নিৰ্বাচনৰ সেই প্ৰাৰ্থীসকলৰ সন্দৰ্ভত তেওঁলোকৰ মতামত জনাব আমাৰ সাংবাদিক দিলৱাৰ হুছেইনে হয় পঞ্চায়ত নিৰ্বাচন লৈ দেখা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে কিন্তু ইতিমধ্যে নিৰ্বাচন তুংগত কৰি তুলিছে আৰু মই এতিয়া উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ যি গৌৰীপুৰ বিধানসভা সমষ্টি আছে সেই বিধানসভা সমষ্টিৰ পাণবাৰী ৰাঙামাটি যি জিলা পৰিষদ সমষ্টি আছে সেই সমষ্টিৰ এই দক্ষিণ গ্ৰামাৰী গাঁও পঞ্চায়তত আৰু দেখা গৈছে যে যি সময়ত শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছ আৰু ইউডিএফ দলে তেখেতসকল অভিলাষী নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে তেনে সময়তে দেখা গৈছে ৰাইজৰ দলৰ যিজন মনোনীত প্ৰাৰ্থী আছে তেখেতে কিন্তু আচলতে প্ৰতিটো ঘৰে ঘৰে গৈছে আৰু প্ৰতিটো ভোটাৰ কাষ চাপৰ কাৰণে তেখেতলে যত্ন কৰিছে আৰু তেখেতে এক সুকীয়াভাৱে নিৰ্বাচনী প্ৰচাৰ চলাইছে আমাৰ মাজত তেখেত এই কেণ্ডিডেটজন আছে আব্দুল ৰেজ্জাক শ্বেখ আমি তেখেতৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম দেখা গৈছে যি সময়তো দেখা গৈছে যে বিজেপি কংগ্ৰেছ আৰু ইউডিএফে নিৰ্বাচনী প্ৰচাৰ বহুলভাৱে প্ৰচাৰ কৰি আহিছে তেনে সময়তে আপুনি এক ব্যতিক্ৰমী প্ৰচাৰ চলাইছে ঘৰে ঘৰে গৈছে কি ক'ব আচলতে ধন্যবাদ আজি আমাৰ পাণমাৰী ৰাঙামাটি জিলা পৰিষদৰ অন্তৰ্গত দক্ষিণ গ্ৰামী জিলা পঞ্চায়ত এই দক্ষিণ গ্ৰামী পঞ্চায়তত মই একদম ৰিম'ট এৰিয়া আহিছোঁ এই ৰিম'ট এৰিয়াত মই চাই আহিছোঁ আজি ভাৰতবৰ্ষ স্বাধীন হৈছে বহুত দিন হৈ গ'ল ভাৰতবৰ্ষ স্বাধীন হোৱা 75 বছৰ বা 80 বছৰ পিছতো এই অঞ্চলবিলাক বহুত ৰিম'ট ইয়াত কোনো ডেভেলপমেণ্ট নাই ইয়াত কোনো ৰাস্তা ঘাট নাই চব আমাৰ যিবিলাক আগত চৰকাৰ যে আমাৰ কংগ্ৰেছ চৰকাৰ আছিলে বিজেপি চৰকাৰ আছে কোনো চৰকাৰে এই ৰাজ্যবিলাকক কোনো আওকাণ কৰা নাই সেইকাৰণে আমাৰ ৰাইজৰ দল মই ৰাইজৰ দল এইকাৰণে মই চুজ কৰিছোঁ কি ৰাইজৰ দল সংগ্ৰামী দল আমাৰ ৰাইজৰ হকে ৰাইজৰ সাপেক্ষে এই দলটো গঠন হৈছে আজি আপোনালোকে চাই আছে যে বিধানসভা যিটো আমাৰ মানে অখিল গগৈদেৱ আমাৰ ৰাইজৰ দলৰ যিটো নেতা এখেতে কিমান মানে সংগ্ৰামী ভাষণ দি আছিলে এবং আৰু আমাৰ যিটো বিজেপিৰ যিটো CM হেমন্ত বিশ্ব শৰ্মাকে গ্ৰেপ কৰা নাই এখেতে চকুৰ ওপৰত চকু ৰাখি এখেতে কথা পাতি আছে ইয়াৰ কাৰণটো হ'ল সি হ'ল এজন সৎ মানুহ ন্যায়পৰায়ণ মানুহ ই ৰাইজৰ হকে ৰাইজৰ ন্যায়ৰ কাৰণে যুঁজ দি আছে গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে এইবাৰ যিটো কংগ্ৰেছ আৰু ইউডিএফ বা বিজেপি যিটো অভিলাষী যিটো আঁচনি বা অভিলাষী যিটো প্ৰচাৰ চলাই আছে এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে সিহঁতৰ অভিলাষী প্ৰচাৰটো তুংগত হৈ যাব কাৰণ সিহঁতৰ যিটো আঁচনি সিহঁতে যিবিলাক প্ৰয়োগ কৰিছে ৰাইজে চব গম পাইছে দেখা গৈছে যে বিজেপি আৰু ইউডিএফ দল তেখেতসকলৰ কিন্তু এটা ভেটি আছে কংগ্ৰেছৰ এটা ভেটি আছে সেই ক্ষেত্ৰত আপোনালোকৰ ৰাইজৰ দলে কেনেকৈ ইয়াত তেখেতসকলৰ প্ৰতিদ্বন্দ্বিতা কৰিব চাওক আজিকালিৰ মানুহ নাগৰিক সাধাৰণ ভোটাৰ সচেতন এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে যিটো AIUDF এইটো হ'ল বিজেপিৰ বি টিম এই বি টিমৰ কথা প্ৰত্যেকজন ৰাইজে অনতিপলমে গম পাই গৈছে গতিকে এই ক্ষেত্ৰত ৰাইজে AIUDF বা বিজেপি কংগ্ৰেছক মানি নলয় এই ক্ষেত্ৰত আমাৰ যিটো সংগ্ৰামী যিটো নেতা মানে অখিল গগৈদেৱক চবেই একদম